এবাৰ এজন গুৰুৱে তেওঁৰ শিষ্যসকলক জ্ঞান দি আছিলে যে জীৱনত কোনো বিষয় লৈ চিন্তা কৰা উচিত নহয়, কাৰণ আমাৰ শৰীৰত 70% ৰোগ এই চিন্তাৰ পৰা আহে। মানুহে সেই বিষয়টো লৈ বেছি চিন্তা কৰে যিটো বিষয়ত কোনো চিন্তাৰ কাৰণ নাথাকে। আমাৰ আশে-পাশে থকা মানুহ আজিকালি কিবা না কিবা এটা চিন্তাত থাকেই। আমি সচৰাচৰ এইটো দেখাই পাওঁ। আৰু যাকে সোধা যায় চিন্তাৰ কাৰণ, তেওঁ 10টা কাৰণ তেওঁ কৈ দিব। আৰু তেওঁ নিজেও নাজানে যে এই চিন্তাৰ কাৰণে তেওঁৰ দেহত ৰোগ মাতি আনি আছে। চিন্তাৰ ফলত যে কিমান ৰোগ হ'ব পাৰে সেইটো আমি আচলতে নাজানোৱেই। আমি কেৱল চিন্তাতে মগ্ন হৈ থাকোঁ। তাৰ পিছত গুৰুৱে তেওঁৰ শিষ্যক ক'লে যে আজি মই তোমালোকক চিন্তাৰ পৰা মুক্তি পোৱাৰ কিছুমান মই কৌশল বা উপায় ক'ম, যাৰ মাধ্যমত তোমালোকৰ জীৱনত আৰু চিন্তা কোনোদিনেই নাহে। আৰু যেতিয়া কোনো বিষয়ত আমাৰ চিন্তাই নাথাকিব, তেতিয়া কোনো ৰোগো আমাৰ দেহত দেখা নিদিয়ে। আমাৰ শৰীৰত কোনো ৰোগেই নাহে যেতিয়া আমি চিন্তামুক্ত থাকিম। ইয়াৰ পিছত গুৰুৱে ক'লে, আজি মই তোমালোকক এটা কাহিনী ক'ম। ইয়াৰ পিছত তোমালোকে বুজিব পাৰিবা যে মানুহে চিন্তা কিয় কৰে। এসময়ত এখন গাঁৱত এজন মালিক বসবাস কৰিছিলে। তেওঁৰ টকা পইচাৰ কোনো অভাৱ নাছিলে। তেওঁৰ এজন দাস আছিলে, যিজন বহুদিনৰ পৰা তেওঁৰ ওচৰত কাম কৰি আছিলে। সেই মালিকজনৰ কোনো না কোনো বিষয়ত চিন্তা হৈয়ে থাকে, কিন্তু তেওঁৰ দাসজনৰ কোনো বিষয়তে চিন্তা নাছিলে বা কেতিয়াও চিন্তা কৰা দেখা নাপাইছিলে। আৰু মালিকজনে যেতিয়াই তেওঁৰ দাসলৈ দেখে যে তাই কোনো দিনেই চিন্তাত নাথাকে, অথচ তেওঁ হাঁহি ফূৰ্তি কৰি থাকে, তেতিয়া সেই মালিকজনৰ তেওঁৰ হিংসা জন্মিছিলে তেওঁৰ ওপৰত। সেই মালিকজনে ভাবে যে মোৰ তাত ইমান টকা পইচা, মোৰ তাত ইমান ধন দৌলত আছে, তথাপিও মই কিয় চিন্তাত থাকিব লগা হয়। আৰু সেই চাকৰ যিজন মোৰ দাস, সেইজনৰ ইমান টকা পইচা নাই, তথাপিও সি ইমান ফূৰ্তিত কেনেকৈ থাকিব পাৰে। আৰু ভাবে যে এই চাকৰে কি খায়নো যে সি অনবৰতে ফূৰ্তি ফাৰ্তা কৰি থাকে, ধুনীয়াকৈ শুব পাৰে। মইতো ইমান টকা পইচা থাকিও মই ইমান ফূৰ্তি ফাৰ্তাত থাকিব নোৱাৰোঁ, বা মই ইমান সুন্দৰকৈ শুবও নোৱাৰোঁ, আৰু টোপনিও নাহে, চিন্তা মূৰত বাৰুকৈ ধৰি থাকে। এদিন মালিকে চহৰৰ পৰা এটা দামী বস্তু লৈ আহিলে। কাঁচৰ এটা দামী বস্তু লৈ আহিলে, যিটো বহুত মূল্যৱান আছিলে। আৰু মালিকে তেওঁৰ চাকৰক ক'লে যে এই বস্তুটো ভালকৈ মোৰ কোঠাত ৰাখি থোৱা, এইটো অত্যন্ত মূল্যৱান বস্তু, আৰু কাঁচৰ হোৱা বাবে এইটো যে অলপ যদি পৰে মাটিত তথাপি ভাঙি যাব পাৰে। আৰু চাকৰক ক'লে যে তুমি এইটো সুন্দৰভাৱে মোৰ ৰুমত ৰাখি দিয়া। সেইমতে চাকৰো তেওঁৰ মালিকৰ কথা মতে তেওঁৰ মালিকৰ ৰুমত এই কাঁচৰ বস্তুটো, মূল্যৱান বস্তুটো ৰাখি দিয়ে। এদিন মালিক অন্য এটা গ্ৰামত যাব লগা হোৱাৰ বাবে কামৰ ক্ষেত্ৰত তেওঁ চাকৰক মাতি আনি ক'লে যে মই দুদিনৰ কাৰণে বাহিৰলৈ যাব লগা হৈছে, আৰু এই যিটো মই বস্তু আনিছোঁ মূল্যৱান বস্তুটো খুব ধুনীয়াকৈ ৰাখিবা, যেন এইটো ভাঙি নাযায় বা ইয়াৰ নষ্ট নহয়। তাৰপিছত চাকৰে ক'লে যে আপুনি মালিক নিশ্চিন্ত মনে যাওক, কোনো চিন্তা কৰিবলগীয়া কথা নাই, আপুনি নিশ্চিন্ত মনে যাওক, এই বস্তুটোৰ মই একো হ'ব নিদিওঁ। মালিক যদিও ঘৰৰ পৰা ওলাই যায়, তথাপি এই বস্তুটোৰ প্ৰতি এটা ভয় লাগি থাকে যে এই বস্তুটো কি হ'ব বুলি, বা এইটো কিবা ভাঙি যাব পাৰে নেকি, তেনেকৈ চিন্তা কৰি থাকে। আৰু মালিক সেই চিন্তা কৰি কৰি ওলাই গ'ল। আৰু চাকৰে কি কৰিলে, এই বস্তুটো যেতিয়া সজাই থোৱা আছিলে, ধূলি বালিৰ পৰা বচাই ৰাখিবলৈ সি সদায় মুচি থাকে। মুচি থকাৰ পিছত 2 নম্বৰ দিনাখন চাকৰটোৱে যেতিয়া এই বস্তুটো মাটিৰ আনি পেলাই মুচিব ধৰিলে, ফটককৈ কি হ'ল, মাটিত লাগি পেলাই ভাঙি থাকিলে পাত্ৰটো। যেতিয়া চাকৰৰ অলপ কি কৰিলে, যেতিয়া ভাঙি গ'ল, মালিকে আহি কি ক'ব। আৰু মালিক যেতিয়া ঘূৰি আহি দেখিলে যে এই মূল্যৱান বস্তুটো তেওঁৰ চাকৰজনে ভাঙি পেলালে, তেতিয়া মালিকৰ বহুত খং উঠিল। খঙত এই চাকৰজনক বহুত কিবা কিবি শুনাই পেলাই তেওঁ গালি দি পেলাই ঘৰৰ পৰা ওলাই আহিলে। তাৰপিছত কি হ'ল, যেতিয়া মালিকে ৰাতি এই বস্তুটোৰ চিন্তাত শুব যায়, টোপনি নহয়, তেতিয়া তেওঁ ভাবিলে ইমান দামী বস্তু এটা আনিলোঁ, এই চাকৰটোৱে এইটো ভাঙি পেলালে। এতিয়া তেওঁ শুবও নোৱাৰে, তেওঁ বাহিৰত গৈ দেখে চাকৰজনে নিশ্চিন্ত মনে নাক বজাই শুই আছে। এতিয়া মালিকৰ আৰু উঠিল খং
যে এই বস্তু ইমান ডাঙৰ বস্তু বা ইমান মূল্যৱান বস্তু এটা আনিলোঁ, সেইটো সি ভাঙি পেলাই এতিয়া সি নিশ্চিন্ত মনে নাক বজাই শুই আছে। তাৰপিছত তেওঁ মালিকজনে ৰাতিপুৱাৰ কাৰণে অপেক্ষা কৰিলে। ৰাতিপুৱা হোৱাৰ পিছত তেওঁ চাকৰজনক কি কৰিলে যে তেওঁৰ মনতো অলপ চিন্তা আহক বুলি তেওঁ এটা কৰিলে, মনতে ভাবি ল'লে কেনেকৈ ধৰণে তেওঁক চিন্তাত পেলাব পাৰি সেই কথা ভাবিবলৈ ধৰিলে আৰু বুদ্ধি এটা পাই পেলাই ৰাতিপুৱা উঠিয়েই চাকৰজনৰ ওচৰত গৈ পেলাই ক'লে, শুনাচোন এইফালে আহা। পিছত চাকৰজনে ক'লে, হয় মালিক কওক। কৈছে যে তুমি যে পাত্ৰটো ভাঙিলা, যিটো অত্যন্ত মূল্যৱান বস্তু আছিলে, সেইটো আনিছিলোঁ একমাত্ৰ তোমাৰ কাৰণে। তোমাৰ জন্মদিনত মই এইটো উপহাৰ হিচাপে দিম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া কি হ'ব, তুমি এইটো ভাঙি পেলালা। মোৰ মনত এইটোৱেই দুখ লাগি আছে যে এই বস্তুটো যদি নাভাঙিলে হয়, তোমাক মই উপহাৰ হিচাপে দিলোঁ হয়। তাৰ পিছত কি হ'ল, চাকৰজনৰ এতিয়া আহিল চিন্তা কিয়, যেন মালিকে এই মূল্যৱান বস্তুটো মোক দিলে হয়, কিন্তু এতিয়া মোৰ হাততে এই বস্তুটো ভাঙি থাকিলে। এতিয়া তেওঁৰ চিন্তাত কি হ'ল, কামত মন নোযোৱা হ'ল চাকৰজনৰ। তেওঁ দিনে ৰাতিয়ে এইটোৰ কথাই চিন্তা কৰি থাকে আৰু যেতিয়া ৰাতি শুব যায় তেওঁ শুব নোৱাৰে। ইয়াকে দেখি মালিক কিন্তু এইবাৰ কি হ'ল, ফূৰ্তি হ'ল, যেন চিন্তা এতিয়া চাকৰো কৰিব ল'লে। কাৰণ এতিয়া চিন্তা কৰা প্ৰাণী অকল ময়েই নহয়, মোৰ চাকৰজনো এতিয়া নিশ্চিন্ত মনে আৰু শুব পৰা নাই। তেওঁ চিন্তাত ডুবিব ধৰিলে, তেওঁৰো ভালদৰে টোপনি নহা হ'ল। মানুহ যেতিয়া লোভত বা মোহত পৰে, তেতিয়া চিন্তা নথকা ব্যক্তিজনৰো চিন্তা আহিবলৈ ধৰে। যেনেদৰে এই চাকৰজনো ভাবিবলৈ ধৰিলে বা বস্তুটোৰ ওপৰত মোহ কৰিব ধৰিলে যে যদি এই বস্তুটো নাভাঙিলে হয়, তেওঁ মালিকে মোকেই দিলে হয়। তাৰপিছত গুৰুৱে তেওঁৰ শিষ্যসকলক ক'বলৈ ধৰিলে যে, দেখিলা শিষ্যসকল, মানুহৰ চিন্তা কেনেদৰে আহে। সেই চাকৰজনে এইটো কথাও চিন্তা কৰিবলৈ পাহৰি গ'ল যে সেই মূল্যৱান বস্তুটো মালিকে কেতিয়াও তেওঁক দিবৰ বাবে আনাই নাছিলে, বৰঞ্চ তেওঁৰ চিন্তা বঢ়াবৰ কাৰণেহে মালিকে এইটো কৌশল অৱলম্বন কৰিছিলে। এতিয়া কথা হ'ল, আমি কোনোবা এটা বিষয়ত আমি চিন্তা কৰি থাকিলে কি আমাৰ সেই বিষয়টো ভাল হৈ যাব? বা কোনো বস্তুৰ ওপৰত যদি আমি চিন্তা কৰি থাকোঁ, তেতিয়াহ'লে আমি সেই বস্তুটো কি পাই যাম? যদি আমাৰ জীৱনত কেতিয়াবা দুখ আহে, তেতিয়া কি আমাৰ চিন্তা কৰি থাকিলে সেই দুখ গুচি যাব? এইটো কেতিয়াও সম্ভৱ নহয়। কাৰণ দুখ তেতিয়াই যাব যেতিয়া আমি দুখৰ ওপৰত চিন্তা নহয়, চিন্তন কৰিম। কি কাৰণে দুখ আহিছে সেইটো চিন্তন কৰিম। এই কথাখিনি মানুহে কেতিয়াও নুবুজে। মানুহৰ কেৱল সুযোগ লাগে চিন্তা কৰাৰ কাৰণে। মানুহৰ জীৱনত যিয়ে পাব খোজে সেইটোৱে তাক চিন্তা প্ৰদান কৰে। তাৰপিছত গুৰুৱে তেওঁৰ শিষ্যসকলক কৈছে যে যদি তুমি চিন্তামুক্ত থাকিব বিচাৰা, তেন্তে যি হৈ আছে হৈ থাকিবলৈ দিয়া। তোমাৰ জীৱনৰ পৰিস্থিতি যি নহওক কিয়, তুমি তাৰ ওপৰত চিন্তা কৰা এৰি দিয়া। বৰঞ্চ তুমি এইটো ভাবা যে এতিয়া যি পৰিস্থিতি আছে, সেইটো পৰিস্থিতি আগৰ পৰাই তোমাৰ ভাগ্যত লিখা আছিলে। কাৰণ চিন্তা কৰি আমাৰ জীৱনৰ পৰিস্থিতি পৰিৱৰ্তন কৰা সম্ভৱ নহয়। কাৰণ পৰিস্থিতি চিন্তনৰ মাধ্যমেৰেহে পৰিৱৰ্তন হয়। যদি চিন্তন কৰিব নোৱাৰা, তেন্তে চিন্তা কৰাও বন্ধ কৰি দিয়া। যদি জীৱনত দুখ আহে, তেতিয়াহ'লে এইটোও ভাবি ৰখা উচিত যে আমাৰ সুখ অৱশ্য আহিব। এই বিষয়ে বেছি চিন্তা কৰি থকা লাভ নাই। যদি আমি চিন্তা কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ ক্ষতি আমি নিজেই কৰিম। কোনো বিষয়ৰ ওপৰতে বেছি চিন্তা কৰি থাকি লাভ নাই। এইটো ভাবি ৰাখা যে যিটো হৈ আছে সেইটো হ'বই, এই বিষয়ে বেছি চিন্তা কৰি থাকি লাভ নাই। এইটো মন কৰিবা যে যিটো হৈ আছে ইয়াতকৈ আৰু বেছি বেয়া হ'বলৈ পাৰিলে হয়। এনেকৈ ভাবিলেহে চিন্তামুক্ত থাকিব পাৰিবা। দ্বিতীয়তে মন কৰিবলগীয়া বিষয়টো হৈছে, যদি কোনো বস্তু বা কোনো ব্যক্তি আপোনাৰ পৰা আঁতৰত গুচি যায় বা হেৰাই যায়, তেতিয়াহ'লে এইটো ভাবিব যে আপুনি অকল আপোনাক এৰি থৈ যোৱা নাই বা আপোনাৰ সেই বস্তুটো ত্যাগ হোৱা নাই, বৰঞ্চ আপুনিও সেই বস্তুটো বা সেই মানুহজনক ত্যাগ কৰিছে। সেই ব্যক্তিজনে যদি আপোনাৰ চিন্তা নকৰে, তেতিয়াহ'লে আপুনিও সেই ব্যক্তিজনৰ ওপৰত কিয় ইমান চিন্তা কৰি মূৰ ঘমাই থাকিব? এইটো মন কৰা দৰকাৰ যে যদি কোনো ব্যক্তিয়ে আপোনাৰ পৰা আঁতৰত গুচি গৈছে, তেতিয়াহ'লে আপুনিও সেই আগৰ নিচিনাই আপোনাৰ কোনো ধৰণৰ পৰিৱৰ্তন নোহোৱাকৈ চলিবলৈ চেষ্টা কৰিব। যে আপোনাৰ আগতো একো হোৱাই নাই, এতিয়াও একো নোহোৱাৰ নিচিনাই থাকিব। কাৰো বিষয়ত বেছি চিন্তা কৰি নিজৰ জীৱনটো ধ্বংস কৰি লাভ নাই।
ইয়াকে কৈ গুৰুৱে শিষ্যসকলৰ পৰা বিদায় মাগিলে আৰু তেওঁ ধ্যানমগ্ন হ'ল। যদি এই ভিডিঅ'টো ভাল লাগিছে আপোনালোকৰ ভিডিঅ'টো লাইক কৰিব, চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।